প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে। অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰোঁ। 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাওঁ, আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা। অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰোঁ, আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম। কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা ক'ৰ পৰা দিব? সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম। অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব। আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে। অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম। তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে, দিনতে ফেন চলায়, দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয়। অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায়। সৰ্বমুঠ তেওঁলোকে হিচাপ কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে, এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে। অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই। সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যিহেতু 20,000 টকা লগালেই আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব। সেইকাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে। নিজৰ ঘৰত যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি আমি নিজেই উৎপাদন কৰিম, আমি বোৰ্ডৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজে যদি আমাৰ পৰা ইলেক্ট্ৰিচিটি নিকিনে, আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনাৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব। আজি আমি ৰাইজক 6 টকা প্ৰতি ইউনিটত ইলেক্ট্ৰিচিটি দিওঁ আৰু মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যৰ পৰা আমি 10 টকাত ইলেক্ট্ৰিচিটি কিনিব লাগে। সূৰ্য যিহেতু সকলোকে সমানে পোহৰ দিয়ে, সূৰ্যৰ পৰা যদি আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰোঁ, আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজেও ইলেক্ট্ৰিচিটি বোৰ্ডক টকা দিয়াৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই নাহৰকটীয়াৰ মিটিঙত আহোঁতে কেইবাটাও নতুন নতুন চৰকাৰৰ আঁচনিৰ কথা উল্লেখ কৰিছিলোঁ আৰু আজি নিৰ্বাচন হৈ যোৱাৰ পিছতেই আমি লগে লগে এই চৰকাৰে বা মই বিভিন্ন মিটিঙত ঘোষণা কৰা আঁচনিসমূহ ৰূপায়ণৰ কামত ইতিমধ্যে আমি জঁপিয়াই পৰিছোঁ। নিৰ্বাচনৰ সময়ত আমি ঘোষণা কৰিছিলোঁ যে আত্মনিৰ্ভৰ অসম, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ অধীনত আমাৰ যুৱ শক্তিক আমি 1 লাখ টকাৰ লোন আৰু 1 লাখ টকাৰ ৰাজ সাহায্য আমি প্ৰদান কৰিম। এই আঁচনিখনৰ অধীনত
ইলেকশ্যন হৈ যোৱাৰ লগে লগে আমি ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিছোঁ আৰু ছেপ্টেম্বৰ মাহত আমি 30,000 যুৱক যুৱতীক 1 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদানৰ বাবে আমি তীব্ৰ গতিত আগুৱাই গৈছোঁ। ইয়াৰ লগে লগে ইলেকশ্যনৰ সময়তে আমি ঘোষণা কৰিছিলোঁ যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বুলি আমি নতুন আঁচনি এখন হাতত ল'ম। সেই আঁচনিখনৰ অধীনত আমাৰ যিমান ছোৱালী এইবাৰ কলেজত এডমিশ্যন ল'ব তেওঁলোকক আমি 10,000, 12,500 আৰু 25,000 টকা বছৰি আমি তেওঁলোকক বৃত্তি হিচাপে আগবঢ়াম। এতিয়া ইলেকশ্যনৰ পিছত কেবিনেটত আমি সিদ্ধান্ত ল'লোঁ যে একেলগে আমি ল'ৰা ছোৱালীক 10,000 বা কোনোবাই কিবা কৰিব, সেইকাৰণে এতিয়া আমি সিদ্ধান্ত ল'লোঁ যে আমি মাহে মাহে হায়াৰ ছেকেণ্ডাৰী পঢ়া ছোৱালী যোনে এইবাৰ এডমিশ্যন ল'ব প্ৰত্যেক মাহত আমি তেওঁলোকৰ বেংক একাউণ্টত 1,000 টকাকৈ আমি সোমাই দিম। আৰু যিবিলাক ছোৱালীয়ে গ্ৰেজুৱেশ্যনত পঢ়িব বা ডিগ্ৰীত নাম লগাব তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকা আমি সোমাই দিম। আৰু যিবিলাকে স্নাতকোত্তৰ বা পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ দৰে প্ৰত্যেক মাহৰ 12 তাৰিখে আমি 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি সোমাই দিম। অৰ্থাৎ এতিয়া মাক দেউতাকে ছোৱালীৰ পঢ়াৰ বাবে আগত যি নিজৰ পকেটৰ পৰা খৰচ কৰিব লাগিছিল এতিয়া তেওঁলোকে খৰচ কৰিব নালাগে। এতিয়া গোটেই দায়িত্বখিনি চৰকাৰে খৰচ কৰিব। এমাহৰ ভিতৰতে আমি অৰুণোদয়ৰ নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰোঁ তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছোঁ। অৰ্থাৎ যেনে কথা তেনে কাম আমি সেই দিশত আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল, লাখপতি বাইদেউৰ আঁচনি আছিল, তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছোঁ আৰু যিমান সোনকালে পাৰোঁ আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছোঁ। খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব। তাৰ লগে লগে আমাৰ মাইক্ৰ' ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা ছেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি NOC আমি মিটিং পাতি NOC দিয়াৰ কাম আমি হাতত ল'ম। অৰ্থাৎ ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলোঁ এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি আগবাঢ়িছোঁ আৰু গোটেইবিলাক কাম আমি কৰিম সেই দিশত আজি আমি আগবাঢ়িছোঁ। মোদী ডাঙৰীয়া নতুনকৈ আকৌ প্ৰধানমন্ত্ৰী হ'ল। মই যিমানখিনি মই কৰিম বুলি ভাবিছিলোঁ এতিয়া মোদী ডাঙৰীয়া যেতিয়া আৰু প্ৰধানমন্ত্ৰী হ'ল আমি অনাগত দিনত আমি অসমৰ ৰাইজৰ উন্নতিৰ বাবে আৰু বহুত নতুন আঁচনি আনিব পাৰিম তাকো মই বিশ্বাস কৰোঁ।